ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহিন মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু কৃষ্ণা চতুৰ্থী তিথি থাকিব আজি ৰাতি 11:06 পৰ্যন্ত। তাৰপিছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:45 পৰ্যন্ত। তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:03 পৰা 6:51 পৰ্যন্ত, আকৌ 9:15 পৰা 11:40 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:16। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি চলি থকা পৰিয়ালৰ সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশি জাতকৰ পৰিয়ালৰ সম্পৰ্কীয় যি সমস্যা চলি আছিলে সেইবোৰৰ আজি সমাধান পাব বুলি কৈছে আৰু সম্পৰ্কত পাৰস্পৰিক মধুৰতাও বৃদ্ধি পাব বুলি কৈছে। যুৱক যুৱতীসকলৰ মাজত আশাৰ এক নতুন ৰশ্মি উদয় হ'ব। পাৰস্পৰিক সম্পৰ্কত চলি থকা উত্তেজনাবোৰ কাৰোবাৰ মধ্যস্থতাত সহজে সমাধান কৰিব পাৰিব। অৰ্থাৎ কৈছে যে যুৱক যুৱতীসকলৰ মাজত এক নতুন উদ্যম দেখা পাব বুলি কৈছে আৰু পাৰস্পৰিক সম্পৰ্কত চলি থকা যিবোৰ উত্তেজনা বা সমস্যা সেইবোৰ কাৰোবাৰ মধ্যস্থতাত আপুনি সহজে আজি সমাধান কৰিব পাৰিব বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকক, অসাৰ কথাত মনোনিৱেশ কৰি বিচলিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি অপ্ৰয়োজনীয় চিন্তাৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব বুলি কৈছে, কাৰণ আপোনাৰ অসাৰ কথাত মনোনিৱেশ কৰিলে আপুনি বিচলিত হ'ব পাৰে বুলি কৈছে। ব্যৱসায়ত প্ৰত্যাহ্বান থাকিব। ভুলতে হ'লেও ষ্টক মাৰ্কেট আৰু বুলিছ কাৰ্যকলাপত ধন বিনিয়োগ নকৰিব, নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি ভুলতো ষ্টক মাৰ্কেটত আদিত ধন বিনিয়োগ কৰাৰ চেষ্টা নকৰিব। প্ৰতিযোগীৰ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰ্যালয়ত উপযুক্ত ব্যৱস্থা বজাই ৰাখিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিসকল প্ৰতিযোগী আছে তেওঁলোকৰ কাম কাজৰ ওপৰত আপুনি চকু ৰাখিব লাগিব বুলি কৈছে আৰু কাৰ্যালয়ৰ পৰিৱেশ আজি উপযুক্ত ব্যৱস্থা ৰক্ষা হ'ব বুলি কৈছে। ঘৰৰ ৰক্ষণাবেক্ষণত পৰিয়ালৰ সদস্য আৰু পত্নীৰ সম্পূৰ্ণ সহযোগিতা থাকিব আৰু পাৰস্পৰিক সম্পৰ্কও আন্তৰিক হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে সুখদায়ক সাক্ষাৎ হ'ব আৰু কৈছে যে আজি আপোনাৰ ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্য আৰু পত্নীৰ সহযোগিতা থাকিব বুলি কৈছে আৰু পাৰস্পৰিক সম্পৰ্কটো আন্তৰিক সম্পৰ্ক বাঢ়িব বুলি কৈছে আৰু বন্ধু বান্ধৱীৰ সৈতেও আজি আপুনি সুখদায়ক আলোচনা কৰিব পাৰে বুলি কৈছে। পতন বা আঘাতৰ দৰে পৰিস্থিতি সম্ভৱ আছে। গাড়ীখন আজি সাৱধানে চলাওক আৰু কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আঘাতৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি গাড়ীখন সাৱধানে চলোৱাৰ চেষ্টা কৰিব আৰু কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ব্যস্ত থকাৰ পিছতো আপুনি আপোনাৰ আগ্ৰহৰ কামৰ বাবে সময় বিচাৰি পাব আৰু আপোনাৰ আত্মবিশ্বাস আৰু অলপ যত্ন ল'লে বেছিভাগ কামেই সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি বৃষ ৰাশি জাতকে ব্যস্ত থকাৰ পিছতো আপোনাৰ যিবোৰ আগ্ৰহৰ কাম সেইবোৰ আপুনি সময় বিচাৰি পাব বুলি কৈছে আৰু আপোনাৰ আত্মবিশ্বাস আপোনাৰ বেছিভাগ কামতে সুচাৰুৰূপে সম্পূৰ্ণ কৰাত সহায় কৰিব বুলি কৈছে। পৰিয়ালৰ লগত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব পাৰে। মনত ৰাখিব যে আপোনাৰ দুৰ্বলতা যেনে আৱেগিকতা আৰু উদাৰতাৰ সুবিধা কিছুমান লোকে ল'ব পাৰে। ব্যৱহাৰিক আৰু কেতিয়াবা স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ দুৰ্বলতা যেনে আৱেগিকতা আৰু উদাৰতাৰ কিছুমান মানুহে সুবিধা ল'ব বুলি কৈছে, গতিকে আপুনি ব্যৱহাৰিক আৰু কেতিয়াবা স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ছ'চিয়েল মিডিয়া আৰু অসাৰ বন্ধুৰ ওপৰত সময় নষ্ট নকৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি ছ'চিয়েল মিডিয়া ছাইটত আৰু অসাৰ বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰাটো আপোনাৰ বাবে গ্ৰহণযোগ্য নহ'ব। ব্যৱসায়িক সমস্যাৰ সমাধান হ'ব। এজন বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা আৰ্থিক বিষয়ত আপোনাৰ বাবে উপযোগী হ'ব।
অফিচত কিবা এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক সমস্যা সমাধান হ'ব বুলি কৈছে আৰু এজন বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ আৰ্থিক বিষয়ত আপোনাৰ বাবে তেওঁলোকৰ নিৰ্দেশনা উপযোগী হ'ব বুলি কৈছে আৰু অফিচত আজি আপুনি কিবা সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। কেঁচুৱাটোৰ হাঁহিৰ সন্দৰ্ভত সুখবৰৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু আপোনাৰ সন্তানৰ কিবা এটা ভাল খবৰে আপোনাৰ পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। অত্যাধিক মানসিক চাপ আৰু কামৰ বোজাৰ বাবে আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব। জিৰণিৰ বাবেও কিছু সময় উলিয়াওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক মানসিক চাপ আৰু কামৰ বোজাৰ বাবে আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব বুলি কৈছে। তাৰ বাবে আপুনি কামৰ মাজতে জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি আপোনাৰ কোনো বিশেষ কাম বাকী আছে তেন্তে আজি কাৰোবাৰ সহায়ত সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে। আলোচনাৰ জৰিয়তেও বহু সমস্যাৰ সমাধান পাব। অৰ্থাৎ কৈছে যে আজি মিথুন ৰাশি জাতকৰ বাবে কোনো বিশেষ কাম যদি বাকী আছিলে তেন্তে সেইবোৰ আপুনি কাৰোবাৰ সহায়ত সমাধান পাব বুলি কৈছে আৰু আলোচনাৰ জৰিয়তেও আপুনি বহু ধৰণৰ সমস্যাৰ সমাধান পাব। যদি আপুনি কোনো বাহন বা কোনো মূল্যৱান বস্তু ক্ৰয় কৰিব বিচাৰে তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে আৰু কৈছে যে আপুনি যদি কোনো বাহন বা মূল্যৱান বস্তু ক্ৰয় কৰিব বিচাৰি আছিলে বা পৰিকল্পনা কৰি আছিলে তেন্তে আজি আপোনাৰ এইবোৰ ইচ্ছা পূৰণ হ'ব পাৰে বুলি কৈছে। খৰখেদা আৰু অধৈৰ্যতাৰ পৰিহাৰ কৰক, নহ'লে আপুনি কোনো দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰিব পাৰে যিয়ে পৰিয়ালটোকো প্ৰভাৱিত কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি খৰখেদা আৰু অধৈৰ্য হৈ নপৰিব বুলি কৈছে। গতিকে এনে হ'লে আপুনি কোনো সমস্যাত আবদ্ধ হৈ পৰিব পাৰে বুলি কৈছে যিয়ে আপোনাৰ পৰিয়ালটোকো প্ৰভাৱিত কৰিব। অসাৰ কামত নিমগ্ন হোৱাৰ বাবে যুৱক যুৱতীসকলে লোকচানৰ সন্মুখীন কৰিব লাগিব পাৰে আৰু কৈছে যে যুৱক যুৱতীসকলে কোনো অসাৰ কামত নিয়োজিত হোৱাৰ বাবে তেওঁলোকৰ লোকচানৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। ব্যৱসায়ৰ লগত জড়িত যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন আছে আৰু কৈছে যে এই সময়ত আপোনাৰ ব্যৱসায়ৰ লগত জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে সেইবোৰৰ সঠিক আপুনি তথ্য লাভ কৰি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু এই সময়ত আপুনি যিবোৰ কঠোৰ পৰিশ্ৰম কৰি আছে বা কষ্ট কৰি আছে তাৰ সুফলো অতি সোনকালে পাব বুলি কৈছে। কোনো অচিনাকি ব্যক্তিৰ লগত লেনদেন কৰোঁতে চৰকাৰী সেৱকসকলে সাৱধান হ'ব লাগিব আৰু কৈছে যে যিসকল নিয়োজিত লোক আছে তেওঁলোকে কোনো অচিনাকি ব্যক্তিৰ সৈতে লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু লগতে শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ বিষয়ত আপুনি আজি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে। একেবাৰে অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি বাঢ়িব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব আৰু তেওঁলোকৰ উপযুক্ত চিকিৎসাৰ গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰখাত আপুনি বিশেষ ভূমিকা পালন কৰিব। এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ প্ৰচেষ্টা সফল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়ৰ মাজত আপুনি উৎকৃষ্ট সমন্বয় বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে আৰু এটা বিশেষ লক্ষ্যত আজি আপুনি উপনীত হ'বলৈ কৰা প্ৰচেষ্টা আপোনাৰ সফল হ'ব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদত আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু কৈছে যে আপোনাৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদৰ ফলত আপুনি আপোনাৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে। পুৰণি কথাবোৰত মানসিক চাপ নিদিব, বৰঞ্চ সেইবোৰৰ পৰা শিকি আগবাঢ়ক। অৰ্থাৎ কৈছে যে পুৰণি যিবোৰ বিষয় বা কথা আছিলে সেইবোৰৰ ফলত আপুনি মানসিক চাপত নাথাকিব বুলি কৈছে। গতিকে সেইবোৰৰ পৰা শিকি আপুনি আগবাঢ়াৰ চেষ্টা কৰক। আৰ্থিক বিষয় হ্ৰাস পোৱাৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ কোনোবাই অপ্ৰয়োজনীয়ভাৱে সমালোচনা কৰিলে আপুনি আঘাত পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আৰ্থিক যিবোৰ বিষয় আছে সেইবোৰ হ্ৰাস পোৱাৰ বাবে আপোনাৰ কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ ঘনিষ্ঠ কোনোবাই আপোনাৰ অপ্ৰয়োজনীয়ভাৱে সমালোচনা কৰিব বুলি কৈছে, যাৰ ফলত আপুনি অলপ মনত আঘাত পাব বুলি কৈছে। ব্যৱসায়ত কামৰ বোজা থাকিব, কিন্তু সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ বাবে
এটা অৰ্ডাৰ আপুনি হেৰুৱাব পাৰে বা চুক্তি বাতিল হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত বা ব্যৱসায় ক্ষেত্ৰখনত কামৰ বোজা বাঢ়িব বুলি কৈছে, কিন্তু আপুনি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে। কাৰণ যদি আপুনি সময়মতে নকৰে তেন্তে কোনো অৰ্ডাৰ বা চুক্তি বাতিল হ'ব পাৰে বুলি কৈছে। ৰাজহুৱা স্থানত যিকোনো পৰিস্থিতিত চৰকাৰী চাকৰিলে ধৈৰ্য বজাই ৰাখিব লাগিব। আৰু কৈছে যে নিয়োজিত লোকসকলে আজি ৰাজহুৱা স্থানত যিকোনো পৰিস্থিতিতে তেওঁলোকে ধৈৰ্য বজাই ৰখাৰ যত্ন কৰিব লাগিব বুলি কৈছে। ঘৰুৱা কাম কাজত আপোনাৰ সহযোগিতা থাকিব আৰু ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব। প্ৰেমিক প্ৰেমিকা কোনোবা আকৰ্ষণীয় ঠাইলৈ যাবলৈ এটা প্ৰগ্ৰেম কৰা হ'ব পাৰে। অৰ্থাৎ আজি আপোনাৰ ঘৰুৱা কাম কাজত আপোনাৰ সহযোগিতা থাকিব বুলি কৈছে আৰু আপোনাৰ ঘৰতো সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু প্ৰেমিক প্ৰেমিকাই আজি কোনোবা আকৰ্ষণীয় ঠাইলৈ যোৱাৰ কিবা প্ৰগ্ৰাম বা পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। অত্যাধিক ভাগৰুৱা হোৱাৰ বাবে কঁকাল আৰু ভৰিৰ বিষৰ সমস্যা বাঢ়িব। বিশেষকৈ যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক কষ্টৰ ফলত বা অত্যাধিক কামৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ কঁকাল আৰু ভৰিৰ বিষৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। বিশেষকৈ আপুনি যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিলে এইবোৰ সমস্যাৰ পৰা আপুনি লাভ পাব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। পৰিয়ালৰ ব্যৱস্থা সন্দৰ্ভতো কিছু আলোচনা হ'ব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবেও ভাল সম্পৰ্ক আহিব পাৰে। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান উত্তম হৈ আছে বুলি কৈছে আৰু পৰিয়ালৰ ব্যৱস্থাৰ সন্দৰ্ভতো কিছু আজি আলোচনা সম্ভৱ আছে বুলি কৈছে আৰু পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবেও আজি ভাল সম্পৰ্ক আহিব পাৰে বুলি কৈছে। যিকোনো বাধাপ্ৰাপ্ত কামো এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আজি কোনো আপোনাৰ বাধা থকা কাম বা আবদ্ধ হৈ থকা কামবোৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। এলাহক অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। এই সময়ত নিজৰ কামত উপযুক্ত মনোযোগ দিয়াৰ সময়। অৰ্থাৎ কৈছে যে আজি আপুনি এলাহক অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰিব। আৰু এই সময়ত আপোনাৰ নিজৰ কামত উপযুক্ত মনোযোগ দিয়াৰ বাবে উত্তম সময় বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় বৰ অনুকূল নহয়। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামটো পিছুৱাই দিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় আপোনাৰ বাবে অনুকূল নহয় বুলি কৈছে। আজি আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে ব্যৱসায়িক সেইবোৰ আপুনি আজি পিছুৱাই দিলে আপুনি ভাল ফল পাব বুলি কৈছে। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত কিছুমান অৰ্ডাৰ পাব পাৰে, কিন্তু সেইবোৰ সময়মতে সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত কিছুমান অৰ্ডাৰ আদি লাভ কৰিব পাৰে বুলি কৈছে আৰু সেইবোৰ আপুনি যদি সময়মতে সম্পূৰ্ণ কৰে তেন্তে আপুনি ভাল ফল লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰা আৰু আনন্দত বহুত সময় কটাব। প্ৰেমৰ সম্পৰ্কত উদাসীনতা আহিব নিদিব। অৰ্থাৎ কৈছে যে আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰা আৰু আনন্দত বহুত সময় কটাব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি কোনো চিন্তা আহিব নিদিব। অত্যাধিক কামৰ বোজা আৰু মানসিক চাপৰ বাবে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ সমস্যা বাঢ়িব পাৰে। নিজৰ সঠিক যত্ন লোৱাৰ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু লগতে আপোনাৰ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ সমস্যাও বৃদ্ধি পাব বুলি কৈছে। গতিকে ইয়াৰ সঠিক যত্ন লোৱাৰ আপোনাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। ৰাজনৈতিক আৰু সামাজিক কামৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব। ৰাজনৈতিক যোগাযোগো আপোনাৰ বাবে কিছু শুভ সুযোগ প্ৰদান কৰিব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক কামৰ প্ৰতিও আপোনাৰ আগ্ৰহ বৃদ্ধি পাব বুলি কৈছে আৰু লগতে কৈছে যে ৰাজনৈতিক যোগাযোগ আপোনাৰ বাবে আজি কিছু শুভ সুযোগ প্ৰদান কৰিব বুলি কৈছে। ঋণৰ যিকোনো ধন ঘূৰাই পোৱাটো সম্ভৱ আছে। পঢ়া শুনা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ যিকোনো সমস্যা সমাধান হ'ব। অৰ্থাৎ কৈছে যে যদি কাৰোবাক যদি আগতে ঋণ দিছিলে বা ধন ধাৰে দিছিলে তেন্তে আজি সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা সন্দৰ্ভত যিকোনো ধৰণৰ সমস্যা আজি সমাধান পাব বুলি কৈছে। কোনো কামৰ সন্দৰ্ভত আপোনাৰ কঠোৰ পৰিশ্ৰম অনুকূল ফলাফল নোপোৱাৰ বাবে মানসিক চাপত নাথাকিব আৰু ধৈৰ্য ধৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি কোনো কামৰ সন্দৰ্ভত যদি কঠোৰ পৰিশ্ৰম কৰিছিলে তেন্তে তাৰ বিপৰীতে আপুনি অনুকূল ফলাফল নোপোৱাৰ বাবে মানসিক চাপত নাথাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি এই ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব লাগিব। শিশুৰ সমস্যা বুজিব আৰু তাৰ সমাধান বিচাৰি উলিয়াব। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব।
কৈছে যে আপোনাৰ সন্তানৰ সমস্যা আজি বুজিবলৈ চেষ্টা কৰিব আৰু তাৰ উচিত সমাধান ওলোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু লেনদেন সম্পৰ্কীয় বিষয়ত আপুনি আজি সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে কৰ্ম ব্যৱস্থাটো ভাল কৰি ৰাখিব। কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰাও সহযোগিতা পাব, কিন্তু এই সময়ত ব্যৱসায়ত ঋণ সম্পৰ্কীয় কোনো লেনদেন নকৰিব। লগতে আপোনাৰ সামগ্ৰীৰ মান উন্নত কৰাৰ চেষ্টা কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক পদ্ধতিয়ে কৰ্ম ব্যৱস্থাত ভাল কৰি ৰাখিব বুলি কৈছে আৰু আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰা আপুনি উচিত সহযোগিতা লাভ কৰিব বুলি কৈছে। কিন্তু এই সময়ত আপুনি ব্যৱসায়িক ঋণ লোৱাটো আপোনাৰ বাবে উচিত নহ'ব বুলি কৈছে আৰু লগতে আপোনাৰ যি ব্যৱসায়িক সামগ্ৰী আছে তাৰ উন্নত কৰিবৰ বাবে প্ৰচেষ্টা চলাব লাগিব বুলি কৈছে। পাৰিবাৰিক জীৱন সুখী হ'ব। আপোনাৰ প্ৰেম সংগীৰ সৈতে কিছু সময় কটাওক আৰু উপহাৰ এটা দিলে ভাল হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰিবাৰিক ব্যৱস্থাও সুখী হ'ব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ প্ৰেম সংগীৰ সৈতে আজি কিছু সময় কটাওক আৰু লগতে উপহাৰ দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব। বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব বুলি কৈছে আৰু বৰ্তমান বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰিলে আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। লাভজনক যোগাযোগৰ উৎস স্থাপন হ'ব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকে যদি সৰু সৰু নেতিবাচক কথাবোৰ আওকাণ কৰি চলে তেন্তে তেওঁলোকে নিজৰ কামত ভালদৰে মনোযোগ দিব পাৰিব বুলি কৈছে আৰু লাভজনক যোগাযোগৰ উৎসও বৃদ্ধি পাব বুলি কৈছে। আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু ভাগৰুৱা হোৱাৰ পিছতো আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব বুলি কৈছে আৰু ভাগৰুৱা হোৱাৰ পিছতো আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। কিছুমান সময়ত আপোনাৰ মনটো সৰু সৰু কথাত বিচলিত হৈ থাকিব পাৰে। আপোনাৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ সমস্যাই আপোনাৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব। অৰ্থাৎ কৈছে যে আজি কিছুমান সময়ত আপোনাৰ মনটো কিছু সৰু সৰু কথাত বিচলিত হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰাটো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনাৰ সমস্যাই আপোনাৰ পাৰিবাৰিক জীৱনতো নেতিবাচক প্ৰভাৱ পেলাব। ব্যৱসায়ত যদি কোনো ধৰণৰ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনাৰ জৰিয়তে কম কৰাৰ চেষ্টা কৰক আৰু বিষয়বোৰ সোনকালে সমাধান কৰক। অৰ্থাৎ কৈছে যে যদি আপোনাৰ ব্যৱসায়ত আজি কোনো ধৰণৰ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনাৰ জৰিয়তে সেইবোৰ কম কৰাৰ চেষ্টা কৰিব লাগিব আৰু বিষয়বোৰ সোনকালে সমাধানৰ চেষ্টা চলাব লাগিব। বিপণন আৰু প্ৰচাৰৰ ওপৰতো আপোনাৰ সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। আপোনাৰ উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব আৰু পদোন্নতিৰ সম্ভাৱনাও থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি বিপণন আৰু প্ৰচাৰৰ কামৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু আপোনাৰ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব আৰু আপোনাৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব, কিন্তু সাৱধান হওক, বিবাহৰ বাহিৰৰ প্ৰেমৰ সৃষ্টিও হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ বিবাহ বহিৰ্ভূত প্ৰেমে আপোনাক আজি প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। মহিলাৰ হৰমনৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। চিকিৎসকৰ পৰামৰ্শ লওক আৰু খাদ্য আৰু দৈনন্দিন কাম কাজ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি মহিলাৰ স্বাস্থ্য সম্পৰ্কীয় বিশেষ সমস্যা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব আৰু খাদ্য আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাৰ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যিকোনো পাৰিবাৰিক বা সামাজিক সম্পৰ্কীয় সমস্যা আপোনাৰ হস্তক্ষেপৰ দ্বাৰা সমাধান হ'ব আৰু আপোনাৰ দক্ষতা আৰু ক্ষমতাক শলাগ ল'ব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ পাৰিবাৰিক বা সামাজিক সম্পৰ্কীয় যিবোৰ সমস্যাৰ সৃষ্টি হ'ব সেইবোৰ আপোনাৰ হস্তক্ষেপৰ দ্বাৰা সমাধান হ'বলৈ গৈ আছে আৰু আপোনাৰ দক্ষতা আৰু ক্ষমতাক সকলোৱে শলাগ ল'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ প্ৰতি সচেতন হ'ব লাগিব। যদি তেওঁলোকে নামভৰ্তিৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে সেইটো সমাধান হ'ব। অৰ্থাৎ কৈছে যে আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ প্ৰতি অলপ সচেতন হ'ব লাগিব বুলি কৈছে আৰু যদি তেওঁলোকে নামভৰ্তিৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হৈছিলে তেন্তে আজি সেইটোৰ সমাধান পাব বুলি কৈছে।
যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ যত্ন কৰিব লাগিব। অৱশ্যে ধৈৰ্য আৰু বিচক্ষণতাৰে আপুনি অতি সোনকালে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আৰু আপুনি ধৈৰ্য আৰু বিচক্ষণতাৰে সকলো পৰিস্থিতি আপুনি চাব লাগিব। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য নিশ্চিতভাৱে লাভ কৰি লওক আৰু কৈছে যে আজি আপুনি যিকোনো ঠাইত বিনিয়োগ কৰাৰ পূৰ্বে ইয়াৰ বিষয়ে সঠিকভাৱে আপুনি বিবেচনা কৰি ল'ব লাগিব। এই সময়ত ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু চিন্তা নকৰিব, সঠিক সময় আহিলে উপযুক্ত ব্যৱস্থা কৰিব পাৰিব। অৰ্থাৎ কৈছে যে আপোনাৰ এই সময়ত ব্যৱসায় ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম হ'ব, কিন্তু ফলাফল অতি নিম্ন পাব বুলি কৈছে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই, সঠিক সময় আহিলে আপুনি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। কাৰ্যালয়ত আজি অতিৰিক্ত কাম কৰিব লাগিব পাৰে, কিন্তু পদোন্নতিৰো সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজা থাকিব বুলি কৈছে আৰু অতিৰিক্ত সময়ো কাম কৰিব লাগিব পাৰে বুলি কৈছে, কিন্তু আপোনাৰ আজি পদোন্নতিৰো সম্ভাৱনা আছে বুলি কৈছে। পত্নীৰ অনুভৱক সন্মান কৰক, বিবাহৰ যোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপুনি পত্নীৰ অনুভৱক সন্মান কৰা উচিত বুলি কৈছে আৰু বিবাহৰ যোগ্য লোকৰ বাবে আপোনাৰ আজি উপযুক্ত সম্পৰ্ক আহিব পাৰে বুলি কৈছে। নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে, মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাত থাকিব পাৰে। প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু ইতিবাচক হৈ থাকক। অৰ্থাৎ কৈছে যে আজি আপুনি নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা নল'ব বুলি কৈছে আৰু মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাতো আপোনাৰ আজি থাকিব বুলি কৈছে। প্ৰকৃতিৰ সংগত কিছু সময় অকলে কটাওক আৰু ইতিবাচক হৈ থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছুমান বিশেষ পৰিকল্পনাৰ বিষয়ে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আলোচনা কৰা হ'ব। পেণ্ডিং পে'মেণ্ট আদি পোৱাৰ পৰা সকাহ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিশেষ পৰিকল্পনাৰ বিষয়ে কোনো ঘনিষ্ঠ বা আত্মীয়ৰ সৈতে আপুনি আলোচনা কৰিব পাৰে বুলি কৈছে আৰু পেণ্ডিং পে'মেণ্ট আদি আজি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু যাৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। পৰিয়ালৰ সৈতে এক মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনাও হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনাৰ মনোযোগ বৃদ্ধি পাব বুলি কৈছে আৰু পৰিয়ালৰ সৈতে কোনো এক মনোৰঞ্জনমূলক ভ্ৰমণৰো আপুনি পৰিকল্পনা কৰিব পাৰে। কিছুমান খৰচ হ'ব যাৰ ওপৰত আপুনি কৰ্তন কৰাটো সম্ভৱ নহ'ব। মনোবল মজবুত কৰি ৰাখক, কাৰণ যিকোনো নেতিবাচক কথা মনত ৰাখিলে আপোনাৰ কামৰ দক্ষতা হ্ৰাস পাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব বুলি কৈছে, যিটো আপুনি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে সম্ভৱ নহ'ব আৰু কৈছে যে মনোবল মজবুত কৰি ৰখাৰ আজি যত্ন কৰিব লাগিব, কাৰণ যিকোনো নেতিবাচক কথা যদি মনত ৰাখে তেন্তে আপোনাৰ কামৰ দক্ষতাৰ ওপৰত প্ৰভাৱ পৰিব বুলি কৈছে। ব্যৱসায়ত সমস্যা থাকিলেও আপুনি বুদ্ধি আৰু বুজাবুজিৰে সমস্যাৰ সমাধান কৰিব পাৰিব। বাহ্যিক উৎসৰ সৈতে চলি থকা ব্যৱসায়িক আলোচনা ভাল ফলাফল দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত সমস্যা থাকিলেও আপুনি আপোনাৰ বুদ্ধিমত্তাৰে আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু বাহ্যিক উৎসৰ সৈতে চলি থকা যিবোৰ ব্যৱসায়িক আলোচনা সেইবোৰে আজি ভাল ফলাফল দিব বুলি কৈছে। কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব। পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টি থাকিব। প্ৰেমৰ সংগীৰ আচৰণৰ বাবে কিছু চিন্তাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰিবাৰিক জীৱনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু প্ৰেমৰ সংগীৰ আচৰণত আপোনাৰ কিছু চিন্তাৰ সৃষ্টি হ'ব বুলি কৈছে। বিষ আৰু ভাগৰুৱা হোৱাৰ বাবে কিছু অস্বস্তি অনুভৱ কৰিব। উপযুক্ত জিৰণি লওক আৰু লগতে চিকিৎসকৰ পৰামৰ্শ লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বিষ আৰু ভাগৰুৱা হোৱাৰ বাবে আপুনি কিছু অশান্তি অনুভৱ কৰিব বুলি কৈছে, গতিকে এই ক্ষেত্ৰত আপুনি উপযুক্ত জিৰণি লোৱাৰ ব্যৱস্থা কৰক আৰু লগতে চিকিৎসকৰ পৰামৰ্শ লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘটি থকা কোনো বিশেষ ঘটনাৰ বাবে মন সুখী আৰু শান্ত হৈ থাকিব। আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু আপুনি নিশ্চিতভাৱে সফল হ'ব। অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ ঘটি থকা যিবোৰ বিশেষ ঘটনা আছে সেইবোৰৰ বাবে আপোনাৰ মন সুখী হৈ থাকিব আৰু আপুনি শান্ত অনুভৱ কৰিব আৰু আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু লগতে ইয়াৰ ফলবোৰো আপুনি নিশ্চিতভাৱে ভাল পাব। পাৰিবাৰিক দায়িত্ব পালনত আপোনাৰ পূৰ্ণ সহযোগিতা থাকিব আৰু কৈছে যে আজি আপুনি পাৰিবাৰিক যিবোৰ দায়িত্ব আছে সেইবোৰ পালনৰ ক্ষেত্ৰত আপুনি তেওঁলোকৰ পূৰ্ণ সহযোগিতা লাভ কৰিব বুলি কৈছে।
যদি আপুনি ঘৰৰ ৰক্ষণাবেক্ষণৰ কাম কাজত কিছু পৰিৱৰ্তন আনিবলৈ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। অপ্ৰয়োজনীয়ভাৱে লৰচৰ কৰাটো বাঞ্ছনীয় নহ'ব। অৰ্থাৎ কৈছে যে যদি আপুনি আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত কিছু পৰিৱৰ্তন আনিবৰ কাৰণে পৰিকল্পনা কৰিছে তেন্তে সেইবোৰ গুৰুত্ব সহকাৰে আকৌ বিবেচনা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আৰু অপ্ৰয়োজনীয় যিবোৰ লৰচৰ আছে বা পৰিৱৰ্তন আছে সেইবোৰ আজি কৰাটো বাঞ্ছনীয় নহ'ব বুলি কৈছে। আপোনাৰ স্বভাৱৰ আচৰণে আপোনজনৰ সৈতে আপোনাৰ সম্পৰ্কত তিক্ততা আনিব পাৰে আৰু কৈছে যে আপোনাৰ যি আচৰণ থাকিব সেই আচৰণৰ ফলত আপোনাৰ আপোনজনৰ সৈতে সম্পৰ্কত কিছু বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ব্যৱসায় আৰু চাকৰিৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজেই লওক। উদ্ভাৱন বা ব্যৱসায়ৰ পৰিৱৰ্তনৰ সৈতে জড়িত কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্ত সফল হ'ব, কিন্তু আৰ্থিক বিষয়ত আওকাণ নকৰিব। হয়তো অফিচিয়েল ভ্ৰমণলৈও যাবলগীয়া হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায় আৰু চাকৰিৰ লগত জড়িত যিবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে সেইবোৰ আজি নিজে লোৱাৰে যত্ন কৰক বুলি কৈছে। আৰু যিবোৰ উদ্ভাৱন বা ব্যৱসায় পৰিৱৰ্তনৰ সৈতে বিষয় আছে সেইবোৰ আপুনি কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্ত সফল হ'ব বুলি কৈছে, কিন্তু আপুনি আজি আৰ্থিক বিষয়ত একেবাৰে আওকাণ নকৰিব বুলি কৈছে। আৰু আজি আপুনি কোনো অফিচিয়েল ভ্ৰমণলৈও যাবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক সম্পৰ্কীয় যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আৰু কৈছে যে আজি আপোনাৰ পাৰিবাৰিক সম্পৰ্কত যিকোনো ধৰণৰ সমস্যা আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ চেষ্টা কৰিব লাগিব আৰু প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। এই সময়ত আপুনি পেটৰ বিষ আৰু অস্থিৰতা আদিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ কাৰণ হ'ব কেৱল অসন্তুলিত খাদ্য। অৰ্থাৎ কৈছে যে আজি আপুনি পেটৰ বিষ অস্থিৰতা আদিৰ সমস্যা দেখা দিব পাৰে বুলি কৈছে আৰু যাৰ কাৰণ হ'ব আপোনাৰ অসংগঠিত খাদ্যাভ্যাস। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰম কৰাৰ সময় আহি পৰিছে। ইয়াৰ দ্বাৰা এটা ডাঙৰ দ্বিধাদ্বন্দ্ব সমাধান হ'ব পাৰে। যুক্তিসংগত যুক্তি থকাটোৱে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ যিকোনো বিশেষ পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ কঠোৰ পৰিশ্ৰম কৰাৰ সময় আহি পৰিছে বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি কিবা এটা ডাঙৰ সমস্যাৰ সমাধান পাব বুলি কৈছে। আৰু যুক্তিসংগত যিবোৰ যুক্তি আছে সেইবোৰ থকাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে। আৰু আপুনি আজি বিশেষ পৰিকল্পনা ৰূপায়ণৰ বাবে সময় অনুকূল হৈ আছে বুলি কৈছে। কিছুমান ব্যক্তিগত কথা জটিল হৈ পৰিব পাৰে। যদি আপুনি এই সময়ত ঋণ লোৱা বা ঋণৰ কথা ভাবিছে তেন্তে প্ৰথমে পুনৰ চিন্তা কৰক আৰু কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। লগতে আপোনাৰ মূল্যৱান সামগ্ৰীৰো ভালদৰে যত্ন লোৱাৰ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কিছুমান ব্যক্তিগত কথা জটিল হৈ পৰিব পাৰে বুলি কৈছে। যদি আপুনি এই সময়ত ঋণ লোৱাৰ কথা ভাবিছে তেন্তে আপুনি পুনৰ বিবেচনা কৰিব লাগিব এই ক্ষেত্ৰত, আৰু নহ'লে আপুনি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব লাগিব বুলি কৈছে। আৰু আপোনাৰ আজি কোনো মূল্যৱান বস্তুৰ আপুনি ভালদৰে যত্ন লোৱাৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়িক বিষয়ত সন্দৰ্ভত ফোনত গুৰুত্বপূৰ্ণ কথা বতৰা আপোনাৰ বাবে উপকাৰী হ'ব। লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক আৰু আপোনাৰ কাম কাজ কাকো প্ৰকাশ নকৰিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক বিষয় সন্দৰ্ভত ফোনত আপুনি গুৰুত্বপূৰ্ণ কথা বতৰা আপোনাৰ বাবে উপকাৰী হ'ব বুলি কৈছে। আৰু লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু আপোনাৰ কাম কাজ আজি কাৰো আগত প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে সফলতা লাভ কৰিব আৰু কৈছে যে যিসকল ব্যক্তিয়ে বহুজাতিক কোম্পানীত কাম কৰি আছে তেওঁলোকে অতি সোনকালে সফলতা লাভ কৰিবলৈ গৈ আছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি উচিত সহযোগিতা লাভ কৰিব বুলি কৈছে, যাৰ বাবে আপোনাৰ আত্মবিশ্বাস থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মধুৰতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপোনাৰ সহযোগিতা থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ আত্মবিশ্বাসো আজি বাঢ়িব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ আৱেগিক মধুৰতা বৃদ্ধি পাব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকক। কামৰ লগতে খাদ্যৰ যত্ন লওক আৰু উপযুক্ত জিৰণিও লওক। অৰ্থাৎ কৈছে যে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব আৰু কামৰ লগতে আপুনি খাদ্য আৰু জিৰণিৰ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ পৰিৱেশ অতি সুখদায়ক আৰু সংগঠিত কৰিবলৈ আপুনি কিছুমান নিয়ম বনাব আৰু সেইবোৰ সফল হ'ব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকে পৰিয়ালৰ পৰিৱেশ সুখদায়ক কৰিবৰ বাবে আৰু সংগঠিত কৰাৰ বাবে কিছুমান নিয়ম বনাব আৰু সেইবোৰত সফল হ'ব বুলি কৈছে। যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা আৰু খচৰা প্ৰস্তুত কৰিলে আপোনাৰ কামত ভুল হোৱাৰ পৰা ৰক্ষা পৰিব। অৰ্থাৎ আজি আপুনি যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা আৰু খচৰা প্ৰস্তুত কৰি ল'লে আপুনি কৰা কামত ভুল হোৱাৰ পৰা ৰক্ষা পৰিব বুলি কৈছে।
কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিব লাগিব। মনত ৰাখিব যে কাকো অনাকাংক্ষিতভাৱে পৰামৰ্শ নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিব লাগিব বুলি কৈছে আৰু আপুনি আজি কাকো অনাকাংক্ষিতভাৱে পৰামৰ্শ দিব নাযাব। আনৰ কাম কাজত হস্তক্ষেপ কৰিলেও আপোনাৰ সুনামত প্ৰভাৱ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ কামত যদি হস্তক্ষেপো কৰে তেন্তে আপোনাৰ সুনামত প্ৰভাৱ পৰিব পাৰে বুলি কৈছে আৰু ওচৰ চুবুৰীয়াৰ সৈতে আপুনি আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব লাগিব। ব্যৱসায়ৰ উন্নতিৰ বাবে নতুন পৰিকল্পনা কৰিব লাগিব। কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়ত সহকৰ্মীসকলে ঈৰ্ষাৰ বাবে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত আপুনি নতুন পৰিকল্পনা কৰিব লাগিব বুলি কৈছে আৰু আপোনাৰ কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়ত সহকৰ্মীসকলে তেওঁলোকৰ ঈৰ্ষাৰ ফলত আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে বুলি কৈছে। অফিচত নিজৰ অধীনস্থসকলৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। অৰ্থাৎ কৈছে যে আপোনাৰ যি অফিচত নিজৰ অধীনস্থসকলৰ আপোনাৰ তলৰ সহকৰ্মীসকলৰ লগত আপুনি বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব বুলি কৈছে। পৰিয়ালৰ দায়িত্ব আজি বাঢ়িব। অপ্ৰয়োজনীয় প্ৰেমৰ পৰা আঁতৰি থাকক, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব বুলি কৈছে আৰু অপ্ৰয়োজনীয় যিবোৰ প্ৰেম আছে সেইবোৰৰ পৰা আজি আপুনি আঁতৰি থকাৰ যত্ন কৰিব লাগিব, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কাম কাজত বাধাৰ সৃষ্টি হ'ব বুলি কৈছে। সুষম খাদ্যৰ লগতে ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে আনন্দময় আৰু সুস্থ অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি সুষম খাদ্যৰ লগতে ব্যায়ামৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব বুলি কৈছে আৰু ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।